মৰা ভয়াবিডালৰ কথা শুনিলে মৰা মানুহো মোৰ দাঙি চাব জাননে? তই মোৰ কথা তহঁতি বিশ্বাস কৰা নাই ন? বিদ্যা শপত খাই কৈছো। হেই, এইবিলাক চব মনৰ কথা। মনৰ কথা হবলৈ আহিছে। এই পুখুৰীৰ মাজৰ ঘৰটোলৈ গৈছিলো যে, সেইটো কথা মনত আছে? মইতো তহঁতক নেলাগে নেযাওঁ কৈছিলো। তহঁতিচোন তেতিয়া কৈছিলি ভূত নাই বোলে, সেইটো মনৰ কথাহে বুলি কৈছিলি। পিছত কি হ'লগে হা? সেইটো কথা বেলেগ। সেই ঘৰটোৰ মালিক আৰু মালিকনী দুইটাকে কোনোবাই মাৰি পেলালে আকৌ। সেই তাত থকা ভূতকেইটা তেহেঁতৰ আত্মাকেইটাহে কিবা। নহয় দেই, নহয়, একো বেলেগ নহয়, একে কথা। এই ভূত বস্তুটো কেতিয়া ক'ত থাকে কোনো গম নাপায় জাননে? কণপিটো, তই সেই ঘৰৰ কথাটো গছজোপাৰ লগত মিলালে নহ'ব নহয়। তাত সেই মানুহ এহাল মাৰি পেলোৱাৰ কাৰণে তেহেঁতৰ আত্মাকেইটা বিচৰণ কৰি ফুৰে। ইয়াতনো কোনে কাক মাৰিলেগে হা? গছজোপাত ভূত থাকিব যে। বৰ সাংঘাতিক কথা কিছুমান কৈ দিয় দেই তই। ভেবেলা, তই কেতিয়াবা হ'লেও সেই কাৰোবাৰ মুখত হ'লেও শুনিছ নাই বাৰু? এই বট গছজোপাত ভূত ওলাই ৰাতি সেই কিবা মাইকী মানুহজনে কান্দি থাকে বুলি কোৱা? নাই শুনা দেই, নাই শুনা। আৰু কোনোবাই কৈছে যদিও এনেকুৱা ফাল্টু কথাবিলাক মোৰ কাণতেই নোসোমায়। তোৰ সেইখন কামেই নে তেতিয়া? তহঁতি মোৰ কথা বিশ্বাস নকৰতো। যিদিনাখন সেই পুখুৰীৰ মাজৰ ঘৰটোলৈ যোৱাৰ আগতে মানে হাতে প্ৰমাণটো পাই যাবি, সেইদিনা কবি এই কণপিতই কোৱা কথা সঁচা নে মিছা। এইটো মানে ভয় পালোৱাটো এইটো। কণপিটো, ইয়াত কোনো ভূত চুত নাই। সেই ঘৰটোত থকাটো সঁচা কথা বাৰু। তাত মানুহ এহাল মাৰি পেলোৱাৰ কাৰণেহে কিবা তাত ভূত আছে। ইয়াত কোনে কাক মাৰিলেগেনো? এইবিলাক চব মনৰ হন্দে, এনেই মানুহবোৰে কৈ ফুৰে জাননে? একো ভূত চুত নাই ইয়াত। মোৰ কথাত তহঁতি হাঁহিবলৈ আহিছ। ইমানে যদি তহঁতি বিশ্বাস নকৰ, ৰাতি 12টা বজাত তহঁতি গছজোপা গুৰিলে আহিব পাৰিবি? পাৰিম। ৰাতি 12টা বজাত গছজোপা গুৰিলে অহা কি ডাঙৰ কথানো? পিছে তই আহিবি নাই আমাৰ লগত? নাহো দেই, নাহো। মই হ'লে তহঁতৰ লগত আহিবলৈ নাই। মই এনেও জানো ইয়াত ভূত ওলাই বুলি। আৰু ৰাতি 12টা বজাত আহিলে তহঁতক যে ধৰিব সেইটো খাটাং। আমি যদি ৰাতি 12টা বজাতে গছজোপা গুৰিলে আহিব পাৰো, কি দিবি ক? কিবা যদি দিয় তেতিয়াহ'লে আহিম। এনে হ'লে আহিবলৈ নাই দেই। তাৰ মানে তহঁতক বাজি লগালে তহঁতি আহি যাবি? আহি যামতো। কি দিবি সেইটো কৈ দে। যদি ভাল কিবা উপহাৰ দিয় তেতিয়াহ'লে আহি যাম। নে কি মনোকণ? কি দিবি ক? আমি যদি আহিব পাৰো। ভেবেলা, তই আহিব পাৰিবি নাই? পাৰিম। ৰাতি 12টা বজাতে গছজোপাৰ তললৈ অহাটোনো কি ডাঙৰ কথা? কিবা বোলে সেই যাদুকৰী গছ হ'লেও বেলেগ কথা। সাধাৰণ গছ এজোপাৰ ওচৰলৈ আহিব নোৱাৰিম নেকি আৰু? শুনিলি নহয় কণপিটো? গোটেইকেইটা আহিবলৈ আমি হাজিৰ হৈ গলো। এতিয়া তই ক, যদি আহিব পাৰো কি পুৰস্কাৰ দিবি? মই পুৰস্কাৰ দিয়াটো দিম বাৰু, কিন্তু আহিব পাৰিবি নে নোৱাৰ ভালকৈ এবাৰ ভাবি চাই ল দেই। পিছত কিন্তু মোক নুদুখিবি আকৌ। নুদুখো। তোক আকৌ কেলে দুখিম? কিন্তু এটা কথা, 100 টকা 200 টকা দিলে হ'লে নাহো আকৌ। 1000তকৈ ওপৰ দিব লাগিব, তেতিয়াহে আহিম। দিয় যদি ক, ৰাতিকে আহি দেখুৱাই দিম তেতিয়া। সঁচাকে নে? পলখিনে যিটো কয় সঁচাই কয়, খেলি মেলি কথা নকয়। তহঁতি যদি ৰাতি 12টা বজাতে গছজোপা গুৰিলে আহি আকৌ ঘৰলৈ ভালকে উভতি যাব পাৰ, তহঁতক তেতিয়া মই 5000 টকা দিম গোটেইকেইটাকে। আৰু এটা কথা কিন্তু, একো নোহোৱাকে ভালকে ঘূৰি যাব পাৰিলেহে দিম আকৌ। যদি কিবা এটা ঘটনা ঘটিবলৈ হয় তেতিয়াহ'লে আকৌ পইচা দিবলৈ নাই দেই। আগৰ কথা আগতে কৈ দিছো, পিছত হ'লে মোক খুজি আকৌ মাথা বেয়া নকৰিবি। ৰচোন ৰ। 5000 দিম বুলি ঘপককে কৈ দিলি যে, ইমানগাল পইচা পাবি ক'ত? আমাক অকৰা বনাবলৈ আহিছ? হয় পাই, আমাক বুৰ্বক বুলি ভাবিছ নেকি? ইমানগাল পইচা ক'ত পাবি তই হা? অহা মাহত কেলে স্কলাৰশ্বিপৰ পইচা নোসোমাব? সেই স্কলাৰশ্বিপৰ 5000 সোমাব নহয়। গোটেই 5000টো তহঁতৰ 5টাক দি দিম। হ'লতো? খাটাং দিবিতো। ক'লো নহয়, যদি তহঁতি একো নোহোৱাকে ভালকে উভতি যাব পাৰ তেতিয়া দিম। যদি কিবা এটা ঘটনা ঘটে তেতিয়াহ'লে নিদিওঁ আকৌ দেই। ঠিক আছে। কথাটো মনত ৰাখি থবি খালি তয়ো। পিছত আকৌ পাহৰি গ'লে মানে ডাঙৰ কথা হ'ব কিন্তু। নেপাহৰো দে। ঠিক আছে তেতিয়াহ'লে। শুনিছ নহয় তহঁতি গোটেইকেইটাই? গধূলি সময়তে আমাৰ ঘৰলৈ আহি যাবি। আমাৰ ঘৰ পৰাই ৰাতি 12টা বজাত গছজোপা গুৰিলে আহিব লাগিব। এই গৰমটোৰ পৰা মানে একদম শান্তি নাইকিয়া হৈছে আৰু দেই। গৰমে সহ্য কৰিবানে, মহ কামোৰে সহ্য কৰিবানে? একদম মানে গৰম দিনকেইটা শান্তি নাই আৰু। পালোৱান, ভাত খাওঁ নে কি হয়? ইমান সোনকালে ভাত শাক বনাই ৰেডিয়ে কৰি দিলি নে? এতিয়ালে সোনকাল হৈ আছে হপায়। সময়টো চাইছ, 11টা বাজিব হ'ল। খাই লহি আহ। ৰাম, ইমান পটককে 11টা বাজিব হ'ল নে? এতিয়া অকমান আগত মই সেই কামৰ পৰা আহিছিলোহে। গাটো ধুই ভালকে ভাগটোকে মাৰিবলৈ নেপালোচোন। 12 চুঙৰ 12টা কথা চিন্তা কৰি থাকিলে সময় কেতিয়া পাৰ হয় সেইটো গম পাবি হপায়। সোনকালে খাই লহি। একেচতে খাই বৈ বিচনাতে ভাগ মাৰিবি আৰু। ব'ল বাৰগে ব'ল, মই গৈ আছো বাৰু। 11টা বাজিবই হ'লচোন। আগগুৰি নভবাকে পটককে চেলেঞ্জ কৰি দিলো ৰাতি 12টা বজাত বট গছজোপা তললৈ যাব পাৰিম বুলি। এতিয়াচোন কিবা ভয়হে লাগিছে। নেযাওঁৱে নেকি নহ'লে?
নগলো আকৌ এটা কথা নহয়, এই কণপিতক আমি মৰ ভয়াবি বুলি হাঁহি থাকো, নেযাব লাগিলে সিহে আমাক ওলোটাই হাঁহিব। যি হলে হ'ব, ফটাকানিহঁতৰ ঘৰত গোটেইকেইটা গোট খোৱা কথা আছিলে নহয়, ফটাকানিহঁতৰ ঘৰলৈকে গৈ লওঁ ৰ, তেহেঁতৰ ঘৰত আলোচনাটো কৰি চাওঁ কি কৰিলে ভাল হয়। পুতুকণহঁতৰ এতিয়ালৈকে দেখা দেখিয়ে নাই যে, সেইকেইটাই ৰাতি 12টা বজাত যাব পাৰিম বুলি এনে ফুটনি মাৰি দিলে নেকি আকৌ? হেই কি সেইবিলাক মাথা মাৰি থাকিব লাগে, আহিলে আহিব নাহিলে নাই, আহিলে গোটেইকেইটা যাম, নাহিব লাগিলে আমি দুটাই গৈ ঘূৰি আহিমগে, ভালহে আকৌ 5,000 টকাটো আমি দুটাই পাম। তেনেকে হলে নাহিলে ভাল বুজিছনে, 5,000 টকা দুইটাই ভাগ কৰিলে 2500 পৰিব। কাপোৰ কানি জোতা এই দামী দামী চাই কিনি ল'ব পাৰিম। ভাল দামী দামী পেণ্ট চাৰ্ট দুটামান ল'ব পাৰিম বুজিছনে। মুনুকণ ইমানবোৰ সপোন এনেই দেখিলো ফটাকানি, তাকেহে। মুনুকণ কি সপোন দেখা কথা কৈছ? এইবিলাক তই বুজি নাপাবি, আমি কিবা বেলেগ আলোচনা এটা কৰি আছিলো বাৰু। হেৰি নহয়, এই ভেবেলাহাত ক'ত? সিহঁতি আহি পোৱাহিয়ে নাই নেকি? মই আকৌ তহঁতি গোটেইকেইটা গোট খালি বুলিহে, আহিব চাগে ৰ, এতিয়াও সময় আছে নহয়। তাকেহে ফটাকানি, ইমান ৰাতি গছজোপা তললৈ যোৱাটো ভাল হ'ব জানো? এই পুখুৰীৰ মাজৰ ঘৰটোলৈ যোৱা নিচিনা হয় যদি সঁচাকে। মূৰ্খ, 5,000 টকাৰ কথা আছে। আৰু এটা কথা নহয়, এই ঘৰটোৰ ভিতৰত মানুহ মৰাৰ কাৰণেহে তাত ভূত ওলাই, গছজোপা তলত কোন মৰিছেনো? একো ভূত চুত নাই, এনেই কয় মানুহে বল একো নহয়। তহঁতি গোটেইকেইটা আহি সাজি হৈ গলি মানে। তো 5,000 টকাৰ কথা আছে ন? কণপিতৰ স্কলাৰশ্বিপৰ 5,000টো মানে লৈহে এৰিবি, আকৌনো কি? যাব নোৱাৰিম বুলি ভাবি সি বাজি লগাইছে, ৰচোন পাব নহয় চুটটো। বল বল, এতিয়া আৰু ইয়াত ৰখি থাকিব নালাগে, 11টা বাজি পাৰ হ'ল। এই যাবলৈ আছেই নহয় আকৌ ভালেমানকণ, গৈ পাওঁতে 12টা বাজি যাব। বল বল। ফটাকানি, মোবাইলটো লৈছ নাই? লৈছো। কেনেবাকে মোবাইলটো থাকি যাব লাগিলে 5,000 টকা গ'ল আৰু জানিলি, সেইটোৱে প্ৰমাণ ন। ধুনীয়া চাই ফটো একপি মাৰি তাক দেখুৱাব লাগিব। এই কথাটো ভাবিবলৈকে হোৱা নাই হৈছিলে। পলথিনে ভাল মাথা মাৰিছ দেই। পলথিন হয় পলথিন, মাথা য'তে ত'তে মাৰে। গছজোপা গুৰিলে যোৱা একো প্ৰমাণ নাথাকিলে সি যদি পিছত কৈ দিয়ে তহঁতি যোৱাই নাই বুলি, কি প্ৰমাণ থাকিব আমাৰ হাতত? সি 5,000 নিদিবও পাৰে তেতিয়া ন। মোবাইলটোত যদি ধুনীয়াকে ফটো একপি তোলাই থওঁ তেতিয়াতো সেইটো প্ৰমাণ থাকি যাব, সি বেটাই 5,000 দিবই লাগিব। বল বল, 5,000 টকাৰ কথা আছে নহয়, সোনকালে সেই বট গছজোপা তলত গৈ ফটো একপি মাৰোগে। বেচেৰা কণপিতৰ স্কলাৰশ্বিপৰ 5,000টো এনেই গ'ল আৰু দেই। 5,000 কি? এনেকুৱা বেছি সেই উস্তাদি মাৰিলে 10,000 যাবলৈ আছে। তাৰ কিবা 5,000টো আমি নিজে খোজা নাই নহয়, সি নিজেহে চুক্তি কৰিছে এই যাব পাৰিলে 5,000টো গোটেইটো দিম বুলি। বাপৰে বাপ, যি ঘোৰ অন্ধকাৰো। এই ৰাতি 12টা বজাত অন্ধকাৰ নহয় কি পোহৰ হৈ থাকিব নেকি? অকৰা নিচিনা কথা নকবিচোন। হ'লেও কিবা সেই জোখতকে অকণমান বেছি আন্ধাৰ হোৱা যেন লাগিছেও। কিহৰ জোখতকে অকণমান বেছি হোৱা যেন লাগিছে? কাইলৈ পৰহিলে পূৰ্ণিমা আছে, এই পূৰ্ণিমা হোৱাৰ কাৰণে অকণমান জোনাক হৈছেহে আকৌ। পূৰ্ণিমা শেষ হ'লে ইয়াতকৈ আন্ধাৰ হ'ব। ফটাকানি, বাটত কোনো দেওমণি চেতাও নাই ন আমাৰ কেইটাৰ বাহিৰে? আমাৰ নিচিনাকে আকৌ চবে বাজি নেলাগে নহয়। আমি এতিয়া সেই বাজি লগাৰ কাৰণে ইমান ৰাতিখন ওলাই আহিছো, নহ'লেচোন আমি এতিয়া বিচনাত ফুট মেলি শুই থাকিলোহেঁতেন। ফটাকানিও কেতিয়াবা জমনি কথা কওঁ দেই। বল বল সোনকালে বল, এই 12টা বাজিবই চাগে। এই 12টা বজাত আকৌ গছডাল নাপালেগে সেই 5,000 টকাটো এনেই যাব নহয়। একদম 12টা বজাৰ লগে লগে খচককে ফটো একপি মাৰিম আৰু আহিমেই দেই। বল বল সোনকালে বল। চিলিককে মুখতে পানী অকমান পৰিলে বৰষুণ দিছে নেকি? হয় বৰষুণ নাই দিয়াচোন, কেনেবাকে বেঙে চেঙে মুতিলে নেকি আকৌ। এই গছৰ ওপৰত বেং উঠাকে নহয়। ফটাকানি, ফাইনেল গছৰ তল আহি পাই গলোহি। এতিয়া সময়টো চাব লাগে আৰু খিচিককে ফটো একপি মাৰিব লাগে। আৰু স্কলাৰশ্বিপৰ পইচা সোমোৱা লগালগ কণপিতৰ পৰা 5,000 ল'ব লাগে নে কি গাইজ? মানুহে ইয়ালৈ আহিবলৈ এনেই ভয় খাই থাকে ন, ভূত আছে বোলে। একোডালে নাইচোন। একোডালে নাই মানে কিবা এটা মাত শুনিছ নাই তহঁতি? শুনিছিলো, অলপকে শুনাটো শুনিছিলো। মই কিহৰ মাত ইমান গুৰুত্ব নিদিলো নহয়। ফটাকানি, কণ্ডিশ্যনটো মই বৰ এটা ভাল দেখা নাই বুজিছনে? সেইদিনাখনৰ নিচিনা হ'ব নেকি? পটাপট ঘূৰাই ভাল। লাইনত আহি যা, চেলফি একপি লৈ লোৱা যাওঁ। সোনকালে সোনকালে মানে হেৰি নহয়, ভেবেলা ক'লে গ'ল? হয়তো এইটো আকৌ ক'লে গ'ল? মুনুকণ, ফটাকানি, আমি সোনকালে ইয়াৰ পৰা যোৱাগে ভাল হ'ব যেন পাইছো। ভেবেলা ক'লে গ'ল বাৰু? ৰচোন কন্দা কটা এখন নকৰিবি। ইয়াত সঁচাকে ভূত আছে হপায়, আৰু এনেকে কন্দা কটা কৰি বেছিকে ভয় খোৱা নিচিনা কৰিলে ভূতে আৰু চল পাব। পলথিন আকৌ ক'লে গ'ল? ক'লে গ'ল মানে জহনীটোৱে পুতুকণ থিয় হৈ থকা জেগাতে আছিলে। চকু পচাওঁতে নাইকিয়া হৈ থাকিলে যে মোৰতো। ফটাকানি, বল ইয়াৰ পৰা সোনকালে পলোৱাই ভাল হ'ব নেকি? চকু আগতে দুটা নাইকিয়া হৈ থাকিলে, আমি তিনিটা যদি নাইকিয়া হৈ থাকো কি হ'ব? ফটাকানি, ৰচোন অকণমান ধৈৰ্য ধৰ।
ঐ ফটাকানি ঐ আমাক ইয়ালৈ আহিবলৈ কিখনে পাইছিলে হয় ঐ ভেবেলাহে পলিথিনহে যদি কেনেবাকৈ সঁচা সঁচিকৈ নোলায় ঐ কি হ'ব বাৰু তাকেহে পাই সেইদিনাখনৰ আগতে আজিৰ ওপৰত ডাঙৰ বিপদত পৰিলো মুনুকণ ঐ কি কৰিবি এতিয়া ঐ ফটাকানি ঐ আমাৰ তিনিটাৰ ভিতৰত আৰু এটা হেৰাই নাথাকোঁতে ঐ সোনকালে ঘৰলৈকে যাওঁগে ব'ল ঐ যিবোৰহে আৱাজ ওলাইছে ঐ যিবোৰহে সঁচা সঁচিকৈ টনা নিচিনা লাগিছে ঐ কিবা বুকুখন ধিপিং মাৰিছে বুজিছানে ভূত চোন ভূত ক'ত দেখিলি পিছপিনে গছজোপা গুছা ফটাকানি ৰখি থাকিব নালাগে পলা সোনকালে ফটাকানি যেনে তেনে পলাই আহিলো বাৰু এতিয়া কি কৰিবি কাক কবি এইবিলাক কথা আমাৰ পাপাকতো ভুলতো ক'ব নোৱাৰা ধৰিলো ধুমু মৰিয়াব সেইদিনাখনেই কৈছে বোলে ৰাতিৰ পৰা আজি এনেকে ক'বালৈ যোৱা হ'লে গম পালে কেনেবাকে যদি ক'ৰবাত বিপদতো পৰো তাতে বোলে এৰি থৈ আহিম তেনেকে বুলি কৈছে কি কৰিবি এতিয়া তাকেহে আমাৰ ঘৰতো সেই একে কণ্ডিশ্যনহে কি কৰিবি এতিয়া নে মুনুকণহঁতৰ ঘৰতে কওঁগে নেকি ঐ আমাৰ ঘৰতো এইবিলাক কথা ক'ব আৰু নোৱাৰ ঐ সেইদিনাখনে সতৰ্ক কৰি দিছে ৰাতি যদি 6টা বজাৰ পিছৰ পৰা বোলে বাহিৰত মোক কিবা এটা হয়ো ভুলতো ঘূৰি নাচায় হেনো এতিয়া সেই ভেবেলাহে ফেৰালে বুলি ক'লে মানে আহিবনে ধৰিলে মোকে মৰিয়াব তেতিয়াহ'লে কি কৰিবি হয় বৰ ডাঙৰ কথা হ'ল নহয় লগত দুটা হেৰাই থাকিলে এইকেইটা যদি কেনেবাকৈ নোলাবলৈ হয় কি হ'ব ঐ পালোৱানটাকে খবৰটো দিওঁগে নেকি নহ'লে সেইটো বেয়া নহয় বুজিছনে ব'ল পালোৱানটা ওচৰলৈকে যাওঁ ব'ল তেতিয়াহ'লে ব'ল বেছি দেৰি কৰি থাকিলে ভেবেলা আৰু পলিথিনৰ কি অৱস্থা হয় ঠিকনা নাই দেই সোনকালে খবৰটো দিওঁগে ব'ল কথা এষাৰ আছে নহয় বোলে সেই লোভেই পাপেই মৃত্যু আমাৰ লোভত পৰি আজি এইটো দশা হ'ল গম পাইছনে আমি যদি 5,000 টকাটো লোভ নকৰিলোহেঁতেন আজি আমি এনেকুৱা বিপদত নপৰোঁ আকৌ বাহিৰত যিটো অন্ধকাৰ মুতিব লাগি থাকিলেও কিবা মুট চুট বন্ধ হৈ যায় যাওঁ সোনকালে মুতি কৰি আকৌ শুই থকাই ভাল এই ঘোক মোৱা আন্ধাৰত বাহিৰত বেছি দেৰি থকাটো একদম ৰিক্সৰ কথা দেই পুতুকণ তহঁতৰ চোতালত সেইটো ককা নে কোন বাৰু সেইটো ককা আকৌ ফটাকানি কাম এটা কৰোঁ বুজিছ এই পালোৱানদাৰ ওচৰলৈ যোৱাতকৈ এই ককাকে কাহিনীটো কৰ ককাই তেতিয়া পাপাক ক'ব অকণমান সোনকাল হ'ব পুতুকণ ঠিক কথা কৈছ তই ব'ল এই ককাৰ ওচৰলৈকে যাওঁ ব'ল ককা আয়ো বাওখন য'তে ভয় বোলে ততে ৰাতি হৈ কোৱা নিচিনাকে পালে নেকি জহনীকেইটাই মোক মই কোনো ককা চকা নহয় মই মুতিবলৈ আহিছো মই বুঢ়া মানুহ মোক এৰি দে নধৰি দিয়ে ভূত সি তেৰিকা এইটো ককাটো মানে এনে ফুটনি মাৰি থাকিব ভূতলে ভয় নকৰো বুলি এতিয়া ভূতে ধৰাই নাই এনে হুলস্থুল লগাইছে মই পুতুকণহে দেখা নাই নেকি আৰে ডেকা ল'ৰা তুমি কি ঘৰত নাছিলা নেকি ককা এইবিলাক বহুত কাহিনী নাছিলো ঘৰত মই এতিয়া আপোনাকে চোতালত দেখিয়ে আহিছো পাপাই গম পালে পিটিব বুলি সেই কাহিনী এটা হ'ল মানে বৰ ডাঙৰ ঘটনা এটা হ'ল ককা যেনে তেনেকৈ মেনেজ কৰি পাপাক কওঁগে নহ'লে আজিৰ পৰা ভেবেলাকে পলিথিনকে দেখিবলৈ নাপায় আৰু দেখিবলৈ নাপায় মানে ক'ত কি হ'ল ডেকা ল'ৰা ভালকে কোৱাচোন কোৱা ঘটনাটো কি ককা ঘটনাটো মই কৈছো ৰ'ব আজি মানে আবেলি এই কণপিতৰ লগত বাজি লাগিছিলো সেই আমাৰ গাঁৱৰ সেই চুকৰ যে বটগছজোপা সেই গছজোপা তললৈ ৰাতি 12টা বজাত যাব পাৰিলে কণপিতৰে আমাক 5,000 দিম বুলি কৈছিলে তাৰপিছত হ'বলৈ কি থাকিলে ককা 5,000 টকাৰ লোভত পৰি আমি গোটেই 5টা গৈছিলো গম পাইছেনে বৰগছজোপা তললৈ তাত গৈ কথা পাতি থাকোঁতে প্ৰথমতে ভেবেলা নাইকিয়া হ'ল তাৰপিছত আৰু অকণমান দেৰি থাকোঁতে পলিথিনো নাইকিয়া হৈ থাকিলে আমি তিনিটা ৰখি আছিলোঁ কথা পাতি তেনেকুৱাতে একদম বগা ধকধকীয়া মাইকী মানুহ এজনী দেখিলোঁ কান্দন হুলস্থুল চিঞৰ বাখৰ শুনিলোঁ আমি তাৰ পৰা পলাই গুচি আহিলোঁ এতিয়া কি হ'ব ককা খালি তহঁতি মানে সঁচাকে খালি মোক একদম মানে একদম জীয়াই খালি জহনি যোৱাহেঁত সেই গছজোপাত কেলে কৈ নাই এজনী এক্সিডেণ্ট হৈ মৰিছিলে নহয় তহঁতি গম নেপাওঁ হৈছিলে নেকি ৰাতি হ'লে সেইজনী তাত ওলাই ভূত ওলাই বুলি গম পাওঁ হৈছিলে কণপিতৰে কৈছিলে আমি আকৌ নোলাই বুলিহে কৈছিলোঁ এতিয়া ওলালে যেতিয়া কি কৰিবা ককা কিবা এটা উপায় দিয়া সোনকালে উপায় মানে ৰ আমাৰ চান্তা বেজক লৈ যাব লাগিব চান্তা বেজক লৈ গ'লে ভূতো পলাব মানুহো ওলাব তহঁতি টেনশ্যন নলবি হাউতকে মই ভিতৰৰ পৰা আহি আছোঁ বাপেৰে গমেই নেপাব প্ৰব্লেম চল্ভ হৈ যাব হয় নেকি ককা যোৱা সোনকালে যা নহ'লে বেছি দেৰি হ'লে ভেবেলা আৰু পলিথিনৰ কি হয় আজি ঠিকনা নাই ককা হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা মাৰি কমেণ্ট এটা মাৰি পঠিয়াবলৈ অকণমানো নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লেতো চেনেলটো মানে সেই ছাবস্ক্ৰাইব কৰি কাষতে যে বেল আইকনটো আছে সেইটো কিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই